আজ জনতা ভবনের সি ব্লকে পুজো দিয়ে কার্যালয়ে প্রবেশ করেন মন্ত্রী কৃষ্ণেন্দু পাল। তিনি বলেন, দায়িত্ব নিয়ে প্রতিটি বিভাগের কাজ শুরু করেছেন। এই সীমিত কার্যকালে রাজ্যের উন্নয়নে ইতিবাচক পথেই এগোবেন বলে আশাবাদী তিনি। নতুন এই কাৰ্যালয় মানে গৃহ প্ৰৱেশ যিটো কয়, তো আজি ফাৰ্ষ্ট আমি ভগৱানৰ শ্ৰীচৰণে প্ৰাৰ্থনা কৰিছোঁ, পূজা অৰ্চনা কৰি আছোঁ, যাতে ভালকৈ কাম কৰি যাব পাৰোঁ আৰু সকলৰ আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে দেখিছে যে দায়িত্ব পোৱাৰ লগে লগে কালিৰ পৰাই আমি ৰিভিউ মিটিং কৰিছোঁ। কালি আমি এনিমেল হাজবেণ্ডাৰী এণ্ড ডায়েৰী তেওঁলোকৰ হাই অফিচিয়েলছ চবৰ লগত বহি আলোচনা হৈছে, ৰিভিউ মিটিং কৰা হৈছে, কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ। আৰু তাৰপিছত ফিচাৰী ডিপাৰ্টমেণ্টো হৈছে। আজি PWDৰ ৰিভিউ মিটিং আছে। আমাৰ PMGSY মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদ লৈ কাম ষ্টাৰ্ট কৰিছোঁ।